মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল, আজি মই ভইচ চেঞ্জ সম্পৰ্কে কিছুমান বিশেষ চেণ্টেন্স আপলোড দিব ওলাইছোঁ। আপোনালোকে বৰ্ডত চাই থাকিব। প্ৰথমে লিখিছোঁ কিপ দ্য বুক অন দ্য টেবল। অ'কে, কিপ দ্য বুক অন দ্য টেবল। কিপ দ্য বুক অন দ্য টেবল। তো সেন্টেন্সটো চোৱাৰ লগে লগে আপোনালোকে গম পাইছে দিছ ইজ এন ইম্পাৰেটিভ সেন্টেন্স আৰু এক্টিভ ভইচত আছে। গতিকে ইম্পাৰেটিভ সেন্টেন্সৰ এক্টিভ ভইচত থকা সেন্টেন্সবিলাক পেছিভ কৰিবলৈ আমি সাধাৰণতে কি কৰোঁ, লেট ব্যৱহাৰ কৰোঁ। উই ইউজ লেট টু মেক ইট পেছিভ। অ'কে, চ' লেটেৰে আৰম্ভ কৰিলোঁ আৰু ইয়াৰ যিটো অবজেক্ট সেইটো হ'ল কি, দ্য বুক। এক ছাবজেক্ট বনালোঁ, দ্য লেট দ্য বুক। তাৰপিছত এটা কি লিখিব লাগে, বি লিখিব লাগে। তাৰপিছত যিটো ভাৰ্ব থাকে, ভাৰ্বৰ কি, পাষ্ট পাৰ্টিচিপল। So keep or past participle ki kept likhibo lagibo. To let the book be kept, okay, on the table, on the table. So more subscribers, viewers aru chhatro chhatri hokol nishoy sentence to buji paise. Ebar next sentence loi goisu, he will be forgotten in a few years. Arthat he will be forgotten in a few years. So এই সেন্টেন্সটো এক্টিভ নে পেছিভ সেইটো প্ৰথমে আমি চাব লাগিব। অৰ্থাৎ প্ৰত্যেকটো সেন্টেন্সৰ ক্ষেত্ৰতে আমি চাব লাগিব whether the sentence is in active or passive. So ইয়াতে যিটো ষ্ট্ৰাকচাৰ আছে, উইল আছে, উইলৰ পিছত বি আছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আছে। গতিকে এইটো ষ্ট্ৰাকচাৰৰ পৰা বুজি পাওঁ যে দিছ সেন্টেন্স ইজ ইন পেছিভ ভইচ। এইটো পেছিভ ভইচত আছে। গতিকে ইয়াক আমি কি কৰিব লাগিব, এক্টিভ কৰিব লাগিব। সো এক্টিভ কৰাৰ কাৰণে কি লাগিব, যে বাইৰ পিছত যিটো অবজেক্ট থাকে তাক সাবজেক্ট বনাব লাগিব, কিন্তু ইয়াত বাইয়ে নাই। গতিকে এনেকুৱা সেন্টেন্সত আমি এটা এপ্ৰপ্ৰিয়েট কি মানে লোৱাৰ অফ দ্য একশ্যন ধৰি ল'ব লাগে। সো সেইটো আগতে আপোনালোকক কোৱা হৈছিলে, আজি আকৌ মই কৈ দিছোঁ। সো হি উইল বি ফৰগটেন ইন এ ফিউ ইয়াৰ্ছ বাই পিপল বুলি ধৰি লওক। অৰ্থাৎ তেওঁ মানুহৰ দ্বাৰা অতি সোনকালেই কি পাহৰি যোৱা হ'ব। সো ধৰা হওক তাতে কি আছিলে, বাই পিপল। সো বাই গুচি গ'ল, পিপল আগত আহিলে, সো পিপল। তাৰপিছত উইল আছে, উইল লিখিলোঁ। তাৰপিছত বি গুচি যাব, এক্টিভ ভইচত বি নাহে। আৰু যিটো চেল, উইল, শুড, উড, কেন, কুড এইবিলাকৰ পিছত ভাৰ্বৰ সদায় প্ৰেজেন্ট টেন্স ইউজ কৰা হয়। সো ইট উইল বি কি, যে পিপল উইল ফৰগেট হিম। হিৰ অবজেক্ট কি হ'ব, হিম। পিপল উইল ফৰগেট হিম ইন আ ফিউ ইয়াৰ্ছ। অ'কে, ইন আ ফিউ ইয়াৰ্ছ। সো এইটো এক্টিভ ভইচ হৈ গ'ল। নেক্সট সেন্টেন্সটো আহিছে, many students were arrested during the Satyagraha. Many students were arrested during the Satyagraha. So এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি গম পাওঁ দিছ ইজ এ সেন্টেন্স অফ পেছিভ ভইচ। কাৰণ ইয়াত কি আছে, ৱেড আছে, বি ভাৰ্বৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আছে। কাৰণ সাধাৰণতে যদি কোনো এটা সেন্টেন্স এক্টিভ ভইচত থাকে, বি ভাৰ্বৰ পিছত এই ভাৰ্বৰ আইএনজি লিখিব লাগে। দেখা গ'ল যে এটা আইএনজি নাই, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। সো এইটো পাষ্ট ইনডিফিনিট টেন্সত পেছিভ ভইচত আছে, কিন্তু ডুৱাৰ অফ দ্য একশ্যন অমিট আছে। আৰু যিহেতু এৰেষ্টৰ কথা যেতিয়া থাকে তেতিয়া আমি জানো তাত পুলিচৰ কথা থাকিব। সো আমি এটা কি ধৰি ল'ব পাৰোঁ, many students were arrested during the Satyagraha by the police. সো বাই গুচি গ'ল, পুলিচ আগত আহিল, অৰ্থাৎ দা পুলিচ সাবজেক্ট বনালোঁ। আৰু এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে, ৱেৰ গুচি যাব। সো ভাৰ্বটোৰ পাষ্ট টেন্স ইউজ কৰিব লাগিব। সো দা পুলিচ এৰেষ্টেড মেনি ষ্টুডেণ্টছ। অ'কে, মেনি ষ্টুডেণ্টছ ডিউৰিং দ্য সত্যাগ্ৰহ। অ'কে, সত্যাগ্ৰহ ই এক্টিভ ভইচ হৈ গ'ল। নেক্সট সেন্টেন্স আছে, he asks you to be punctual. Number 4, he asks you to be punctual. So এটা একটা সিম্পল সেন্টেন্স। এই সিম্পল সেন্টেন্সক যদি আমি পেছিভ কৰিম তেতিয়া কি কৰিব লাগিব, এইটো হ'ল সাবজেক্ট, ই হ'ল ভাৰ্ব, এইটো অবজেক্ট। সো ইউটো অবজেক্ট হয়, এক সাবজেক্ট বনাব লাগিব। আৰু ইউ সাবজেক্টত ইউএ হয়, আৰু এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, যাৰ কাৰণে ইউৰ লগত কি আহিব, আৰ আহিব।
তাৰপিছত ভাৰ্বৰ কি পাষ্ট পাৰ্টিচিপল ইউজ কৰিম সো ইউ আৰ আস্কড টু বি পাঞ্চুৱেল বাই হিম যদি আমি লিখিব পাৰিম নিলিখিলেও কোনো কথা নাই লিখিলে লিখিব পাৰো নিলিখিলেও সেন্টেন্সটো বেছি হৈ যাব সো ইউ আৰ আস্কড টু বি পাঞ্চুৱেল বাই হিম সো এটো বেছি হৈ গল নেক্সট আমি লিখিম নেক্সট সেন্টেন্স to our discussion hobo the lady was seen resting under a tree the lady was seen resting under a tree so sentence to porile ami gompa structure opora was seen ase must be in passive form yak active korile ki koribo lagibo আমার ডুয়ার অফ দ্য অ্যাকশন ইয়াতে নাই গতিকে নিজে এরাম ধৰি লব লাগিব দ্য লেডি ওয়াজ সিন রেস্টিং আন্ডার এ ট্রি বাই সামবডি লিখিব পাৰো বা বাই আস বুলি লিখিব পাৰো সো লিখিলো কি বাই আস আছে বুলি ধৰি ললো উই লিখিলো তাৰপিছত ওয়াজ সিন আছে কাৰণে ই পাস্ট ইনডিফিনিট টেন্সত গতিকে সিন পাস্ট টেন্স স লিখিব লাগিব তাৰপিছত অবজেক্ট হিচাপে দ্য লেডি আহিব উই স দ্য লেডি resting under a tree okay we saw the lady resting under a tree হৈ গল নিশ্চয় সো এটো অ্যাক্টিভ ভয়েস হৈ গল সেটিয়া লেকে মই পাঁচটা সেন্টেন্সৰ ভয়েস চেঞ্জ আপোনালোকক বোৰ্ডত দেখুৱাই দিছো নাম্বার 1 keep the book on the table let the book be kept on the table he will be forgotten in a few years people will forget him in a few years many students were arrested during the satyagraha the police arrested many students during the satyagraha he asks you to be punctual you are asked to be punctual by him the lady was seen resting under a tree we saw the lady resting under a tree so moi sentence kita musi disu aru bahut kita sentence ami alochona koribologia ase so next sentence ole agbari jam tar agot ekini musi disu space uliar karone boardot so আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ভিডিও বিলাক চাই থকাৰ কাৰণে ওকে এবাৰ এটা এনেকুৱা সেন্টেন্স আহিল যেটো আমি প্ৰায়ে কৰি থাকো আৰু পৰীক্ষাত আহি থাকে accidents are caused by carelessness number 6 accidents are caused by carelessness so itu passive voice sentence karon yate ki ase are caused ase যেতিয়া আর কষ্ট থাকিব ই প্যাসিভ ভয়েসৰ স্ট্রাকচার হয় বা এম বা ইজ বা আর থাকিলে তাইছত ভার্ব পাস্ট পার্টিসিপল যেতিয়া ইউজ কৰো that must be a sentence of passive voice so ইয়াক অ্যাক্টিভ কৰিম বাই গুছি যাব কেয়ারলেসনেস আগত আহিব আৰু এটো আর কষ্ট আছে প্রেজেন্ট ইনডিফিনিট টেন্স হ'ব সাবজেক্টিভ পিছত আমি ভার্ব লিখিম so কেয়ারলেসনেস আগত আহি গল কেয়ারলেসনেস তাইছত ভার্ব টু প্রেজেন্ট টেন্সত লিখিব লাগিব কেয়ারলেসনেস কজ কিন্তু কেয়ারলেসনেস থার্ড পারসন সিঙ্গুলার নাম্বার যার কারণে প্রেজেন্ট ইনডিফিনিট টেন্সত কজৰ লগত ই এস এটা আহিব সো কেয়ারলেসনেস কজেস অ্যাক্সিডেন্টস বহুত ধুনিয়া সেন্টেন্স আৰু এইটোৰ এটা উপদেশ বানিও যে সেন্টেন্সটো যদি আমি অৰ্থ বুজি পাই যদি মানি চলো আমাৰ জীৱনত লাভ আছে ওকে অকল ভয়েস চেঞ্জ কৰি নম্বৰ কম তেনেকা নহয় অৰ্থাৎ আমাৰ লাইফৰ সেফটি সিকিউৰিটিৰ কথা তাতে সোমাই আছে সো মোৰ মৰমৰ সাবস্ক্রাইবার্স ভিউয়ার্স আৰু ছাত্ৰ ছাত্ৰীসকল এনেকুৱা সেন্টেন্সৰ অৰ্থ আমি হৃদয়ঙ্গম কৰি আমি আমাৰ দৈনন্দিন জীৱনত মানি চলাটো বেছি ভাল ওকে নেক্সট সেন্টেন্স আহিছে what cannot be cured must be endured বহুত ধুনিয়া সেন্টেন্স what cannot be cured must be endured সব এই সেন্টেন্সটো বেছি ভয়েসত আছে আৰু সেন্টেন্সৰ দুটা পার্ট আছে আৰু দুটা পার্টে কি আছে বেছি ভয়েসত আছে be cured be endured অর্থাৎ ইয়াত ক্যান থকা কাৰণে বি আহিছে এতে মাস থকা কাৰণে বি আহিছে সো আকৌ ভার্বৰ পাস্ট পার্টিসিপল ইউজ কৰা হৈছে সো সেন্টেন্সৰ দুটা পার্ট আছে আৰু দুটা পার্টে কি পেসিভ ভয়েসত আছে কিন্তু ডুয়ার অফ দ্য অ্যাকশন নাই সো আমি যদি এনেকে ভাবো সেন্টেন্সটো ধৰক যে what cannot be cured by us যেটো আমাৰ দ্বাৰা কিউৰ নহয় must be endured by us আমি হেতু আমি সহ্য কৰিবই লাগিব আমাৰ দ্বাৰা সহ্য কৰিবই লাগিব সো দো জায়গাতে যদি আমি কি কৰি লও বায়াস বুলি ধৰি লও তেতিয়া হলে আমি সেন্টেন্সটো কি কৰিম অ্যাক্টিভ করতে সহজ হ'ব
আৰু তেতিয়া এক্টিভ কৰোতে এটো হোৱাট যেহেতু আছে সেন্টেন্সটো এটো সাবঅৰ্ডিনেট ক্লজ হয় আৰু এইটো যেটো মাস্ট বি এনডিউৰড বাই আস এইটো হল প্ৰিন্সিপাল ক্লজ আৰু হেকাৰ প্ৰিন্সিপাল ক্লজটো আমি আগতে লিখিম সাবঅৰ্ডিনেট ক্লজটো আমি পিছত লিখিম ওকে সো মাস্ট বি এনডিউৰড বাই আস বুলি ধৰি ললো বাই গুছি গল আসৰ সাবজেক্ট কি উই হৈ গল সো উই তাৰপিছত কি লিখিম মাস্ট লিখিম বি গুছি যাব কাৰণ এক্টিভ ভয়েসত বি নাথাকে তাৰপিছত ভার্ব টু প্ৰেজেন্ট টেন্সত লিখিম ওকে সো উই মাস্ট এনডিউৰ তাৰপিছত হোৱাট আহিব হোৱাট আহাৰ পিছত কি আহিব যে ক্যান নট বি কিউৰড বাই আস গটিকে বাই আসৰ বাই গুছি গল এবাৰ আকৌ উই লিখিলো আসক সাবজেক্ট কৰি উই তাৰপিছত কি লিখিম ক্যান নট আছে ক্যান নট লিখিলো বি লিখিব নালাগে বেছি ভয়েসত বি থাকে এক্টিভত নাথাকে সো তাৰপিছত ভার্বটো লিখি দিলো কিউৰ ইটো প্ৰেজেন্ট টেন্সত আছে সো কি হৈ গল এটা চাওক নিশ্চয় সেন্টেন্সটো ধুনিয়া হল আৰু ইমান কেতিয়াবা এনেকুৱা সেন্টেন্স দেখা পায় আমাৰ ষ্টুডেন্টে ভয় খাব নালাগে মই যি ধৰণে এপ্ৰোচ কৰিছো ঠিক সেই ধৰণে যদি এপ্ৰোচ কৰা যায় নিশ্চয় তেওঁলোকৰ ভয়েস সেন্সটো কাৰেক্ট হ'ব পৰীক্ষা আৰু সাধাৰণতে ডাঙৰ ডাঙৰ ইন্টাৰভিউত এনেকুৱা সেন্টেন্স সোধা হয় উই মাস্ট এনডিউৰ হোৱাট উই ক্যান নট কিউৰ সো এনেকুৱা আৰু এটা সেন্টেন্স মই লিখিব বিচাৰিছো হোৱাট ইজ ডান cannot be undone so এইটো এটা সেন্টেন্স যেটো নেকি এই নাম্বার 7 সেন্টেন্স অফ জি আছে ঠিক তেনেকুৱা স্ট্ৰাকচাৰতে এই সেন্টেন্সটো আছে আৰু যেটো নেকি আমাৰ মেকবেথ নাটকৰ উইলিয়াম শেক্সপিয়াৰে লিখা মেকবেথ নাটকৰ এটা ডাঙৰ এটা ডায়লগ okay what is done cannot be undone lady macbeth এখাৰ কথা কৈছিলে যে নহয় what is done cannot be undone এই সেন্টেন্সটো আমি কি করি ই পেসিভত আছে ওকে আৰু ইয়াক কি কৰিব লাগিব অ্যাক্টিভ কৰিব লাগিব ইয়াতেও ঠিক আগৰ নিচিনাকে what is done by us cannot be undone by us অৰ্থাৎ যেটো আমাৰ দ্বাৰা কৰা হয় সেইটো আমাৰ দ্বাৰা কৰা হোৱা নাই বুলি বুলিব নোৱাৰি ওকে সো cannot be undone by us by গুছি যাব আসক কি কৰিম উই লিখিলো তাৰপিছত ক্যান নট আছে লিখিলো উই ক্যান নট তাৰপিছত আনডানৰ প্ৰেজেন্ট টেন্স কি হ'ব আনডু আনডিড আনডান উই ক্যান নট আনডু তাৰপিছত হোৱাট আহিল আগৰ নিচিনাকে তাৰপিছত ইয়াতে বায়াস আছে বাই গুছি গল উই লিখিলো হোৱাট উই ডু ওকে ইজ ডান মানে হোৱাট উই ডু ফাৰ্স্ট পাৰসন হোৱাৰ কাৰণে এস বাই এস একো নালাগে নিশ্চয় আপোনালোকে বুজি পাইছে উই ক্যান নট আনডু হোৱাট উই ডু কোনোবাই যদি উইৰ হলনি ওয়ান সাবজেক্ট হিচাপে লয় তথাপি লব পাৰিব কিন্তু তেতিয়া কিন্তু অলপ সাৱধান হ'ব লাগিব তেতিয়া সেন্টেন্সটো হ'ব ওয়ান ক্যান নট আনডু হোৱাট ওয়ান ডাজ কাৰণ যেতিয়া সাবজেক্টটো ওয়ান হ'ব এই থাৰ্ড পারসন সিঙ্গুলার নাম্বার হেকাৰে ভাৰ্বৰ লগত এস বাই এস দিব লাগিব সো সেই ক্ষেত্ৰত কিন্তু অলপ সাৱধান হোৱা বহুত প্ৰয়োজন ওয়ান ক্যান নট আনডু হোৱাট ওয়ান ডাজ ঠিক ওপৰৰ সেন্টেন্সটো আমি কি কৰিব পাৰো ওপৰৰ সেন্টেন্সও এনেকৈ ক'ব পাৰো ওয়ান মাস্ট endure what one cannot cure both sentences are correct আমি তেনেকৈ লিখিব পাৰো সো মৰমৰ সাবস্ক্ৰাইবাৰ্স ভিউয়াৰ্স আৰু ছাত্ৰ ছাত্ৰীসকল এনেকুৱা সেন্টেন্স আমি সদায় বুজি পোৱাৰ চেষ্টা কৰিম আৰু কেতিয়াবা যদি বুজি পোৱাৰ অসুবিধা হয় আমি মুখস্থ কৰি লম অৰ্থাৎ we must get by heart তেতিয়া আমাৰ কাৰণে সুবিধা হৈ যাব এবাৰ নেক্সট এটা সেন্টেন্স আহিলে it is time to stop war it is time to stop war so এনেকুৱা সেন্টেন্সক আমি কি কৰো ই অ্যাক্টিভ ভয়েসত আছে ইয়াক পেসিভ কৰিবলৈ it is time এ থাকিব কিন্তু ইয়াৰ যেটো অবজেক্ট হেটো হল war আৰু সেই কাৰণে এনেকুৱা অবজেক্টৰ আগত এটা প্ৰিপজিশন আমি ইউজ কৰো so it is time for তাৰপিছত এটা it is time to stop war means it is time to stop it is time for war to be stopped অৰ্থাৎ আমি for এটা আনিলো এটা মানে প্ৰিপজিশন আনিব লাগে আৰু ইয়াক সাবজেক্ট বনালো বানি বনাই কি কৰিব লাগে তাৰপিছত টু ষ্টপক আমি পেসিভ ভয়েস কৰিব লাগে টু ষ্টপ means it is an infinitive আৰু ইনফিনিটিভত যেতিয়া পেসিভ কৰা হয় তেতিয়া টু বি আৰু past participle লিখা হয় so it is time for war to be stopped okay এনেকুৱা সেন্টেন্স মই আগতেও আপলোড দিছো আপোনালোকে তাতে ভিডিও চালে গম পাই যাব so it is time for war to be stopped এবার নাম্বার 10 নেক্সট সেন্টেন্স এটা আহিলে my pocket has been picked my pocket has been picked so definitely এটা একটা প্যাসিভ ভয়েসৰ সেন্টেন্স
য'ত কোৱা হৈছে মোৰ পকেট মাৰ হৈ গ'ল অৰ্থাৎ পকেট মাৰি নিলে কোনোবাই সো কোনোবাই নিলে মানে বাই সামবডি হ'ব গতিকে বাই গুচি যাব সো সামবডি আগত আহিলে সামবডি লিখিলো তাৰপিছত যেহেতু এটো পারফেক্ট টেন্সত গতি সামবডি লগত হেজ আহিবই অকল বিন গুচি যাব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লিখিলো যেটো আছে অলৰেডি somebody has picked my pocket okay picked my pocket so it active voice হৈ গল doer of the action was sentence ইয়াক আমি পেসিভৰ পৰা active কৰি দিলো next আছে we have a lot of work to do 11 we have a lot of work to do so এই সেন্টেন্সৰ সাবজেক্ট টু উই আমি গম পাইছো তাৰপিছত কি verb will have so object কি a lot of work so a lot of work আগত আহিলে we have a lot of work to do so ইয়াক আমি পেসিভ কৰিলে কি কেনেকৈ কৰিম a lot of work ইয়াক ই অবজেক্ট আছে ইয়াক আমি সাবজেক্ট বনাম so a lot of work আহিলে তাৰপিছত হেবৰ ঠাইত কি আহিব has লিখিব লাগিব a lot of work third person singular number ওরে কি লিখব a lot of work has to be done আৰু এটো যেহেতু কি ইনফিনিটিভত আছে গতিকে কি লিখিব লাগিব আপোনাৰ টুৰ পিছত বি লিখি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লিখিব লাগিব সো a lot of work has to be done by us okay a lot of work has to be done by us so passive হৈ গল so ইয়াতেও definitely 6টা সেন্টেন্স আছে আগত 5টা সেন্টেন্স লিখিছিলো গতিকে মুছি দিয়াৰ আগতে মই আকৌ সেন্টেন্স কিটা পঢ়ি দিছো আপোনালোকে চাব accidents are caused by carelessness causes accidents number 7 what cannot be cured must be endured we must endure what we cannot cure or one must endure what one cannot cure number 8 what is done cannot be undone we cannot undo what we do or one cannot undo what one does number 9 it is time to stop war answer it is time for war to be stopped number 10 my pocket has been picked somebody has picked my pocket again number 11 we have a lot of work to do a lot of work has to be done by us next sentence আহিব মই এখানে মুছি দিছো 12 ৰ পৰা আৰম্ভ কৰিম আজি গোটেই মিসেলেনাস সেন্টেন্স অৰ্থাৎ বিভিন্ন ধৰণৰ সেন্টেন্সৰ ভয়েস চেঞ্জ আপোনালোকক আগবঢ়াই আছো কাৰণ ইতিমধ্যে ভয়েস চেঞ্জৰ বহুত ভিডিও আপোনালোকক দিছো আৰু এতিয়া সামৰণি ভিডিও হিচাপে বিভিন্ন ধৰণৰ সেন্টেন্স মই আপলোড দিবলৈ চেষ্টা কৰিছো এবাৰ এটা বহুত ইম্পৰ্টেন্ট সেন্টেন্স যেটো নাম্বাৰ 12 ত মই লিখিম roses smell sweet so এনেকুৱা সেন্টেন্সত কেনেকৈ ভয়েস চেঞ্জ কৰা হ'ব roses smell sweet ই নিশ্চয় অ্যাক্টিভ ভয়েসৰ সেন্টেন্স ইয়াক যদি পেসিভ কৰিব লগা হয় তেতিয়ালে কি কৰিম roses are sweet এবিলা সাধাৰণতে বুজি পোৱাৰ লগতে মুখস্থ ৰাখিব লাগিব সো মোৰ ষ্টুডেন্ট সকল আপোনালোকক মই সদায় কৈ থাকো যে কিছুমান বস্তু এনেকুৱা আছে যিবিলাক বুজি পোৱাৰ লগত কথা নাই মনত ৰাখিব লাগিব দ্যাট মিন্স ইউ হ্যাভ টু গেট বাই হার্ট মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰাৰ পিছত নিশ্চয় বুজিও পাব আৰু এইবিলাক মনত নাথাকিলে কিন্তু আপুনি পৰীক্ষাত যিমান নিয়মে এপ্লাই কৰিব নোখোজক কিয় আপুনি নোৱাৰিব কাৰণ ইয়াত কোনো অবজেক্ট নাই অবজেক্টক সাবজেক্ট বনাব গতিকে রোজে সাবজেক্ট রোজেই অবজেক্ট ওকে গতিকে আমি এনেকুৱা সেন্টেন্সক অলপ বেলেগ ধৰণে চিন্তা কৰি পেসিভ কৰিব লাগিব যেটো সদায় আমাৰ দিমাগত আহি যাব লাগিব বা মনত থাকিব লাগিব নহলে কিন্তু নহয় গতিকে মই ক'ব বিচাৰিছো ইয়াৰ পেসিভ কৰিলে আমি কেনেকৈ কৰিম roses are sweet okay when they are smelled okay when they are smelled এটো পেসিভ ফর্মত আহি গল গতিকে roses smell sweet এই সেন্টেন্সটোৰ পেসিভ ভয়েস হ'ব roses are sweet when they are smelled আৰু পেসিভ ভয়েসত যদিও ইমান দীঘলীয়া সেন্টেন্স অৰ্থ কিন্তু একেটাই থাকে আছে ওকে সো roses are sweet when they are smelled
ওকে ই পেসিভ ভয়েস হৈ গল এনেকুৱা আৰু এটা সেন্টেন্স ইয়াতে আছে this medicine tastes bitter okay number 13 this medicine tastes bitter অর্থাৎ এই মেডিসিনটো খোৱাত কি তিতা ই অ্যাক্টিভ ভয়েসত আছে ঠিক তেনেকুৱা 12 ত যিদৰে মানে ভয়েস চেঞ্জটো কৰা হল 13 তো হে একে নিয়মতে কৰিব লাগিব গতিকে কি লিখিব লাগিব this medicine is bitter okay this medicine third person singular কাৰণে is আহিব roses plural আছিল কাৰণে কি r লিখিছিল this medicine is bitter when it is ইয়াতে আকৌ medicine third person singular number এখানে কি it আহিব ইয়াতে plural আছিল কাৰণে they আহিলে okay so this medicine is bitter when it is tasted okay this medicine is bitter when it is tasted tasted okay নিশ্চয় বুজি পাইছে আপোনালোকে যে এইবিলাক একোটা মানে হুকিয়া নিয়মত হে এইবিলাকৰ আমি কি কৰিব পাৰো ইন্ডিপেন্ডেন্ট কিছুমান নিয়ম আছে ইন্ডিভিজুয়াল কিছুমান নিয়ম আছে এই নিয়মতে ভয়েস চেঞ্জ কৰিব পাৰো আগৰ যিবিলাক জেনাৰেল যিবিলাক ৰুলছ আছে ভয়েস চেঞ্জৰ সেই ৰুল মতে ইহঁতৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি নেক্সট এটা আহিলে figs are said to be better than bananas এটা এটা বহুত ধুনীয়া সেন্টেন্স আৰু এই এনেকুৱা সেন্টেন্সৰ ভয়েস চেঞ্জ হয়তো আপোনালোকে কমেই পায় গ্ৰামাৰতো কমকে থাকে সো কিন্তু আমাৰ পৰীক্ষাত কিন্তু আহি থাকে যেনেকৈ কি people say they say এনেকুৱা সেন্টেন্স আমি কিন্তু লিখি থাকো অ্যাক্টিভৰ পৰা পেসিভ কৰিবলৈ কিন্তু পেসিভৰ পৰা অ্যাক্টিভটো কমকে আহে সো আমাৰ ভাগ্য ভাল যে এনেকুৱা এটা সেন্টেন্স আমি কি প্ৰ্যাকটিস কৰিব পাৰিম কাৰণ কেতিয়াবা যদি পেসিভৰ দে অ্যাক্টিভ কৰাৰ কাৰণে আমাৰ ভুল তেতিয়া নহব আজি আমি শিকি লম figs are said to be better than bananas figs are said to be better than bananas so এই সেন্টেন্স বিলাক মুখস্থ ৰাখিব লাগিব বেছিভাগ ক্ষেত্ৰতে গতি ইয়াত যদি ই ডেফিনেটলি পেসিভ ভয়েসত আছে কাৰণ said to be better said to be আছে ওকে গতিকে said to be are said to be অৰ্থাৎ বিভাৰ্বক কি কৰিছে পেসিভ ফৰ্মত নিছে are said মানে বিভাৰ্বক পেসিভত নিয়া হৈছে ওকে আৰু এনেকুৱা সেন্টেন্স যদি অ্যাক্টিভত লিখা হয় তেতিয়া they say বা people say ৰে আমি লিখো সেইকাৰণে এই যেটো সে এই সেটটো হল মেইন ভার্ব আর এই মেইন ভার্বৰ কথা এনেকুৱা সাবজেক্ট লব লাগিব যেটো নেকি যেটো সাবজেক্টে এই সেন্টেন্সৰ সম্পূৰ্ণ অৰ্থ প্ৰদান কৰিব গতিকে এই সেন্টেন্সটো আমি যদি অ্যাক্টিভ কৰিম তেনে কি লিখিব লাগিব ইয়াতে সেডৰ জাগাত সে ইউজ কৰিব লাগিব আর যেহেতু আর আছে গতিকে সেটো প্ৰেজেন্ট টেন্সত হ'ব অৰ্থাৎ মানে ইয়াৰ ৰুট ফৰ্মত হ'ব দ্যাট ইজ হোৱাই উই হ্যাভ টু রাইট পিপল সে দ্যাট ওকে people say that figs are better than bananas লিখিব লাগিব কি লিখিব লাগিব people say that figs are better than bananas people say that figs are better than bananas so এনেকুৱা দুটা সেন্টেন্স মই আগতে আপোনালোকক দিছিলো সো আজি হয়তো পেসিভত দিয়া কাৰণে অ্যাক্টিভ কৰাৰ সময়ত ইমানখিনি বস্তু আহি গল হয়তো কেতিয়াবা আমাৰ পাজল হ'ব পাৰে গতিকে মুখস্থ ৰাখিব তে এইটোৰ কনফিউজন দূৰ কৰাৰ কাৰণে মই এই সেন্টেন্সটো আকৌ এবাৰ উল্লেখ কৰিছো অৰ্থাৎ ধৰক কি কৰিলে people say that girls are একেবাৰে এনেকুৱা সেন্টেন্সে লিখিম girls are more intelligent than boys এইটো অ্যাক্টিভ ভয়েসত আছে নিশ্চয় কাৰণ পিপল সে আছে গতি এই সেন্টেন্সত যদি আমি পেসিভ কৰো পিপল সে অৰ্থাৎ 15 কৰি দিলো পিপল সে সেন্টেন্সত যদি আমি পেসিভ কৰো তেতিয়া ইট ইজ সেড লিখি আমি পেসিভ কৰো নাইবা এইটো স্ট্ৰাকচাৰত কৰো অৰ্থাৎ এই যেটো সাবজেক্ট গার্লস আছে গার্লসক আমি অবজেক্ট অর্থাৎ অবজেক্টক সাবজেক্ট হিচাপে লৈ এই যেটো মানে কি আছে বিভার্ব আছে বিভার্বৰ পেসিভক লৈ অৰ্থাৎ এই সে ভার্বক আমি কি কৰো মানে পেসিভ ফর্মত ইউজ কৰি দিও গতিকে এই সেন্টেন্সত পেসিভ কলি কি হ'ব গার্লস আর সেড টু বি মোর ইন্টেলিজেন্ট দ্যান বয়স ওকে
গতিকে নিশ্চয় উত্তৰটো পাই গ'ল যে ইয়াতে ইমানখিনি said to be better than bananas better than bananas লিখাৰ লগে লগে people say কৰ পৰা আহিলে সো এবাৰ people say ৰে আমি সেন্টেন্সটো অ্যাক্টিভত লিখিছো ইয়াৰ বেসিক কৰিবলৈ আমি কি কৰিম এইটো স্ট্ৰাকচাৰত লিখো অৰ্থাৎ girls are said to be more intelligent than boys okay girls are said to be more intelligent than boys okay so itu basic hoy gol kintu konobai jodi people say ba they say enaka sentence ok it is said ba proverb bilak ar ei people say they say ebilak eke niyomere ki kora hoy passive kora hoy অর্থাৎ it is said লিখি করা হয় অর্থাৎ কোনোবাই লিখিব পারে people say ঠাইত বা they say ঠাইত it is said that girls are more intelligent than boys that will be also correct in passive form কি হ'ব মই কি কৈছো people say ঠাইত আমি কি লিখি দিব পাৰো it is said okay it is said that girls are more intelligent than boys okay next আৰু এটা সেন্টেন্স লিখি আছো I am going to write a letter okay I am going to write a letter so এই সেন্টেন্সটো যদি আমি পেসিভ কৰিম তেতিয়া কি চিন্তা কৰিব লাগিব যে এটো কন্টিনিউয়াস টেন্সত আছে নেকি হয় কন্টিনিউয়াস টেন্সতে আছে কিন্তু গো ভাৰ্বৰ অবজেক্ট নাথাকে আৰু সেই কাৰণে গো ভাৰ্বক আমি কেতিয়াও পেসিভ ফৰ্মত লিখিব নোৱাৰো এতিয়া ইয়াৰ যিটো অবজেক্ট ইট হল এ লেটাৰ কিন্তু এই লেটাৰ অবজেক্ট হল টু ৰাইটৰ গতিকে টু ৰাইটৰ হে পেসিভ ভইচ হ'ব সো কি লিখিব লাগিব এ লেটাৰ ইজ গোইং a letter going to going হিসাবে থাকিব আৰু এতে going থকা কাৰণে being আহিব তেনেকা নাহে কাৰণ গো ভাৰ্বক আমি পেসিভ কৰিব নোৱাৰো সো আপোনালোকে হেতু কনফিউজনত নহমাব a letter is going এ থাকিব ইয়াত being নাহে তাৰপিছত টু ৰাইটত কি লিখিব লাগিব to be written অৰ্থাৎ ইনফিনিটিভক পেসিভ কৰিলে be লিখিব লাগে ভাৰ্বৰ past participle so a letter is going to be written by me পেসিভ হৈ গ'ল The last sentence মই আপোনালোকক দি আছো Nobody has used this room for ages 17 number Nobody has used this room for ages so এটা একটা passive voice sentence sorry active voice sentence য'ত nobody ৰে আৰম্ভ হৈছে গতিকে একো প্ৰবলেম নাই সিম্পল সেন্টেন্স ওকে দিস রুম তো হল অবজেক্ট ইয়াক আমি সাবজেক্ট বনাব লাগিব সো দিস রুম তাৰপিছত হ্যাজ আছে হ্যাজ লিখিলো দিস রুমৰ লগত হ্যাজ আহিব তাৰপিছত কি আছে নবডি আছে যেহেতু সেন্টেন্সটো নেগেটিভত আছে গতিকে আমি নেগেটিভ হলে সেন্টেন্সটোৰ মিনিং নেগেটিভতে থাকিব লাগিব তো এটা কি কৰা যায় যে দিস রুম হ্যাজ নট বিন ইউজড ফৰ ইউজেস লিখিলে ই পেসিভ হৈ যাব কাৰণ ই পিছত আৰু বাই নবডি লিখিব নালাগে কাৰণ নবডি আছে মানে নেগেটিভতে আছে অৰ্থাৎ এই ৰুমটো যুগ যুগ ধৰি ব্যৱহাৰ হোৱা নাই কোনে ব্যৱহাৰ কৰা নাই মানে কি এই ৰুমটো যুগ যুগ ধৰি ব্যৱহাৰ হোৱা নাই ওকে সো দিস ৰুম হ্যাজ নট এটা আনিলে আমি নবডিৰ হলনি নট আনি দিলো ইয়াতে ওকে তেতিয়া বাই নবডি আৰু লিখিব নালাগে সো দিস ৰুম হ্যাজ নট বিন ইউজড for ages আমি আর কি লিখিব না লাগে this room has not been used for ages by nobody লিখিব না লাগে by nobody লিখিলে ভুল হৈ যাব অৰ্থাৎ nobody থকা কাৰণে নেগেটিভ আৰু হেকানে এতে not তো আমি লিখি ললো so this room has not been used for ages so মই এটো লাস্ট সেন্টেন্স বুলি ভাবিছিলো কিন্তু আৰু এটা সেন্টেন্স মোৰ মনত পৰিল হেয়া হল you need not candidates may not use dictionaries okay মই ওপৰৰ সেন্টেন্সটো মুছি দিছো roses smell sweet roses are sweet when they are smelled এই সেন্টেন্সটো মুছি মই 18 নম্বৰ সেন্টেন্সটো মই এটা আপোনালোকৰ সন্মুখত আগবঢ়াম হেয়া হল candidates may not use dictionaries okay number 18 candidates may not use dictionaries so এই সেন্টেন্সটো
আমি যেতিয়া পেসিভ কৰিম পেসিভ কৰাৰ সময়ত ডেফিনেটলি ইমান জটিলতা নাই সেন্টেন্সটো বহুত সিম্পল সেন্টেন্স ইয়াৰ যেটো অবজেক্ট হেতু হল কি ডিকশনাৰিজ ইয়াক সাবজেক্ট বনাই দিলো অৰ্থাৎ ডিকশনাৰিজ আগত আনিলো ওকে তাইছত মে আছে মে লিখিলো নট আছে নট লিখিলো তাইছত মে সেলস উইল ক্যান কোড এবিলাক যেতিয়া থাকে তেতিয়া এটা পেসিভ ভয়েসত বি বেসিকে লিখা হয় সো লিখিলো ডিকশনাৰিজ মে নট বি তাইছত আপ টু হল ইউজ ইয়াৰ পাস পার্টিসিপল লিখিলো ইউজড সো ডিকশনাৰিজ মে নট বি ইউজড by candidates so মই আপোনালোকলৈ ভয়েস চেঞ্জ সম্পৰ্কে ভয়েস চেঞ্জৰ চেপ্টাৰত বহুত কিটা ভিডিও আগবঢ়াইছো সো আজি ভয়েস চেঞ্জৰ এটো লাষ্ট ভিডিও আপোনালোকক আগবঢ়ালো সেন্টেন্স কইটা মই আকৌ এবাৰ কৈ দিছো this medicine tastes bitter this medicine is bitter when it is tasted 14 figs are said to be better than bananas people say that figs are better than bananas. Number 15, people say that girls are more intelligent than boys. Answer, girls are said to be more intelligent than boys. Again, number 16, I am going to write a letter. A letter is going to be written by me. Number 17, nobody has used this room for ages. This room has not been used for ages. Number 18, candidates may not use dictionaries. Dictionaries may not be used by candidates. So more subscribers, viewers and ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে মই ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো আৰু ভয়েস চেঞ্জ সম্পৰ্কীয় জিমা মানে ভিডিও আজি এইটো লাষ্ট ভিডিও মই আপোনালোকক আপলোড দিলো গতিকে প্ৰত্যেকটো ভিডিওই আপোনালোকে ভালকে চাব আৰু নিশ্চয় বুজি পাব মই যিমান পাৰো চেষ্টা কৰিছো মানে সিম্পলিফাই কৰি বুজাবলৈ আৰু কিমান দূৰ মই সাকসেসফুল হও নহও হেতু আপোনালোকৰ আন্ডাৰষ্টেণ্ডিংৰ ওপৰত নিৰ্ভৰ কৰিব সো মই আশা ৰাখিছো আপোনালোকে বুজি পাইছে আৰু পাব সো আজিৰ কাৰণে মই ইয়াতে সামৰণি মাৰিছো ধন্যবাদ।